হেল্ল' এভৰিৱান, কি খবৰ? এয়া উঠিলোঁ শোৱাৰ পৰা 6টা বজাত উঠি পেলাই আজি দিনটো কিবা এটা বনাম, মানে কি কৰোঁ আৰু। ব্যৱসায় হোটেল লাইনৰে, সেইকাৰণে নিজে বনাবলৈ চেষ্টা কৰোঁ। বাকী নিজেও খাই ভাল পাওঁ, যেতিয়া আনকো খুৱাব বিচাৰোঁ। সেয়াই যাতে হাইজিন মেইনটেইন কৰি পেলাই বনাওঁ। বাকী দিনটো আৰম্ভণি কৰিলে এগিলাচ গৰম পানী, তাৰপিছত গাখীৰ চাহ খাব সৈতে বিস্কুট 4টা। বাকী ক'লা মাহ অলপ ল'লোঁ, ৰ'ষ্টটো কৰি পেলাই মিক্সিত মাৰি অলপমান চাটনি আইটেম কৰিলোঁ। বাকী আমাৰ বাইদেউহঁতে এয়া বাচা কুচা কৰিছে আৰু ৰঙালাও আগ তেনেকৈ সেয়াই মাটি দালি বনাবলৈ আৰম্ভ কৰিলোঁ। মাটি দালি খাৰ বনালোঁ কাষ্টমাৰৰ কাৰণে। তেনেকৈ আৰু বনাই ভাল পাওঁ যেতিয়া। বাকী আমাৰ বাইদেউ শ্ৰীদেৱী, তেখেতে আকৌ মাছ বাছি হাত বিষাইছে বোলে, কৈছে কিমান বাচিম আৰু মাছ। মই বোলো বাছো, লোকেল মাছ খাবলৈ ভাল পাবি। তেনেকৈ লোকেল মাছটো বনালোঁ। বাকী ক'লা মাহৰ কাম হৈ আছে। বাকী মাছটো ফ্ৰাই কৰিলোঁ। মাছটো ফ্ৰাই কৰি হ'লেই আৰু ফ্ৰাই কৰাৰ পিছত কাৰীটো হৈ আছিলে, কাৰীতে মাছটো দিলোঁ। লাও বিলাহী এনেকৈ মটৰ দি পেলাই বনালোঁ, খাবলৈ বৰ সুন্দৰ হৈছে। বাকী আমাৰ বাইদেউকো খাব দিলোঁ, মানে চবেই খালে আৰু আমাৰ পোৱালীকেইটাও খালে, দৌৰিকেইটাও খালে। বাকী ময়ো নিজে খালোঁ সেই মাছ ফ্ৰাই, লগতে ক'লা মাহ আৰু মাছৰ কাৰী ভাত এনেকৈ খালোঁ আৰু দিনটো। বাকী বনাই কৰি হ'ল, অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছতে সন্ধিয়া টাইমত বোলো চিংৰাকে বনাওঁ, মানুহখিনি যাব হৈছে। ধুনীয়াকৈ চিংৰা বনালোঁ, নিজেও খালোঁ, তাহাঁতকো খোৱালোঁ। বাকী সিমানেই আৰু, বাই বাই।